গৰু যদি মাতা হয় তেন্তে মাকৰ গাখীৰ বজাৰত বিক্ৰী কৰিব নোৱাৰিব। যেহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো হেনেকে গৌ মাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব। গৰু যদি মাতা হয় তেন্তে মাকক AC ৰুমত ৰাখক। যেহেতু চৰকাৰৰ MLA মিনিষ্টাৰবোৰে AC ৰুমত থাকে হেনেদৰে আমাৰ গৌ মাতাও AC ৰুমত থাকিব। গৰু যদি মাতা হয় তেন্তে মাকক ঘৰৰ ভিতৰত ৰাখক। গৌ মাতাৰ লগত থাকিব লাগিব পুত্ৰ, নিজৰ ঘৰত ৰাখিব লাগিব। গৰু যদি মাতা হয় তেন্তে মানুহক গৰু বুলি গালি পাৰিব নোৱাৰিব। কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব। গৰু যদি মাতা হয় তেন্তে মাকৰ মৃত্যু হলে নিয়ম মতে সৎকাৰৰ ব্যৱস্থা কৰক। যদি আমাৰ গৌ মাতা কৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই কৰবাত গৌ মাতা ঢুকাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌ মাংস নিষিদ্ধ কৰাৰ পিছত সামাজিক মাধ্যমত অধিবক্তা শ্বাহ নৱাজে এনেদৰে মন্তব্য কৰিলে। আমাৰ অসমৰ CM ছাৰে যেহেতু সিদ্ধান্ত লৈছে যে আমাৰ অসমত গৌ ৰক্ষা কৰা হ'ব, কতো গৌ কাটা নহ'ব, কতো বেচা নহ'ব, কোনো ৰেষ্টুৰেণ্টত বেচিব নোৱাৰিব এতিয়াৰ পৰা। সেইকাৰণে আমাৰ CM ছাৰক মই দুটামান উপদেশ দিব বিচাৰিম আৰু সেইকাৰণে এই ভিডিঅ'টো যাতে CM ছাৰলৈ গৈ পায়। মোৰ আমাৰ CM ছাৰলৈ প্ৰথমটো উপদেশ, যেহেতু চৰকাৰৰ MLA মিনিষ্টাৰবোৰে AC ৰুমত থাকে হেনেদৰে আমাৰ গৌ মাতাও AC ৰুমত থাকিব। 2 নম্বৰ উপদেশটো হ'ল যদি আমাৰ গৌ মাতা কৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই কৰবাত গৌ মাতা ঢুকাব। আৰু 3 নম্বৰ উপদেশটো হ'ল AC-টো গোশালাত লগালে নহ'ব, গৌ মাতাৰ লগত থাকিব লাগিব পুত্ৰ, নিজৰ ঘৰত ৰাখিব লাগিব। মাক এগৰাকীক যেনেকে ঘৰত ৰাখে হেনেদৰে নিজৰ ঘৰৰ ভিতৰত ৰাখি তাতে AC হ'ব লাগিব। মোৰ 4 নম্বৰ উপদেশটো আমাৰ CM ছাৰলৈ, যে এজন দাদা তেওঁ মুফতি হয়, তেওঁৰ নাম নৌচাদ হয়, তেওঁ এটা কথা কৈছিলে যে যেহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো হেনেকে গৌ মাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব। সেই 5 নম্বৰ উপদেশটো হ'ল যে কোনোৱে এইটো আটাইতকৈ দৰকাৰী হয়, কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব। এই ভিডিঅ'টো যাতে আমাৰ CM ছাৰলৈ গৈ পায়। জয় অসম। ৰেজাল্ট কৰিমৰ ৰিপৰ্ট অৰুণোদয় আছাম।